ইতিহাসে গৰকা জামুগুৰি জ্যোতি বিষ্ণু ক্ষেত্ৰত আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ চনৰ ৬, ৭, ৮ ফেব্ৰুৱাৰীত হ'ব লগা অধিৱেশনৰ এই জ্যোতি বিষ্ণু ক্ষেত্ৰতে অনুষ্ঠিত হ'ব। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোৰে শ্ৰদ্ধাৰ পদাধিকাৰ বাপগৰাকীয়ে বিশাল ৰাইজৰ সহযোগত ইয়াত লাইখুটা স্থাপন কৰিলে আৰু আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে এই অধিৱেশনখন অভ্যৰ্থনাৰ কাৰণে আমাৰ জিলা সমিতিৰ বৰ্মন বাপগৰাকী আছে বা আমি সকলোৱে মিলি পেলাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ অসমৰ বাহিৰৰ পৰাও অতিথি ইয়ালৈ আহিব আৰু অকল যে শংকৰ সংঘৰ মানুহে আহিব সেইটো নহয়, গুৰুজনাৰ প্ৰতি আনুগত্য থকা বিশ্বাস থকা সকলো জাতি ধৰ্মৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিব আৰু মইতো আশা কৰোঁ এইখন সৰ্বাংগ সুন্দৰ অধিৱেশন হ'ব। মই আশা কৰোঁ যে আমাৰ এই জামুগুৰি যিহেতু পদাধিকাৰ বাপগৰাকীয়েও তেখেতৰ বক্তব্যত কৈছে যে মাজুলীৰ লগতে জামুগুৰিৰ কথাটো কৈছে যে অসমৰ সাংস্কৃতিক জগতত জামুগুৰিৰ নামটো কেনেকৈ জিলিকি আছে এই কথাখিনি শুনি আমাৰ আচলতে বুকু অলপ উফন্দিয়ে গৈছে যে হয় বাৰেচৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত আমি এই জামুগুৰি বৰপুখুৰী পাৰৰ বিহু মেলাৰ গৌৰৱৰে গৌৰৱান্বিত আৰু কেনেধৰণৰ জামুগুৰি মানুহৰ গুৰুজনাৰ সৃষ্টিৰাজিক চৰ্চা কৰাৰ এক সুন্দৰ পৰিৱেশ ইয়াত লৈ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বাৰেচৰীয়া ভাওনাৰ কলা আদিবাসী মানুহ হওক, গোৰ্খা নেপালী মানুহ হওক, তাৰপিছত আমাৰ মিচিং মানুহ হওক, বড়ো মানুহ হওক, সকলোকে দি গুৰুজনাই যি আদৰ্শ যে পাহাৰ ভৈয়াম সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ যি বৰ অসম গঢ়ি থৈ গৈছে এই কথাখিনিতো আমি জামুগুৰিৰ মানুহে সদায় এই চিন্তাৰে গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ জামুগুৰিয়া ৰাইজে কৰি গৈছে। তাতে আকৌ বিশ্বৰে ডাঙৰ আমি সংগঠন বুলি কওঁ যে এই আমাৰ জাতীয় সংগঠন যে গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰ সঞ্চয় বা আমাৰ জাতিটোক শক্তিশালী কৰিবলৈ তেখেতসকলে সমন্বয় সম্প্ৰীতি আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক চিন্তাৰ মাজেৰে নি এখন শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ অন্যতম। তেওঁলোকে যিখিনি শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বেংকলৈকে যিখিনি কৰিছে জাতিটোক শক্তিশালী কৰিবলৈ গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবলৈ তেওঁলোকে দূৰদৰ্শিতাৰে চিন্তা কৰি দীৰ্ঘম্যাদী পৰিকল্পনা যিটো লৈছে এগৰাকী অসমীয়া হিচাপে মই তেখেতসকলক লৈ গৌৰৱান্বিত আৰু তেখেতসকলৰ অধিৱেশনৰ এক দায়িত্ব পাই মই নিজকে ধন্য মানিছোঁ। গতিকে মই ইয়াক নিজক সকলো প্ৰকাৰে উৎসৰ্গা কৰি দিম তেখেতসকলৰ অধিৱেশনখন সকলো দিশতে সফল কৰিবৰ কাৰণে। গতিকে আজি দেখিছে আপোনালোকে বৈকুণ্ঠপুৰীত এই জামুগুৰি পথাৰখন জ্যোতি বিষ্ণু ক্ষেত্ৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছে আৰু আপোনালোকে চাওক আমাৰ পদাধিকাৰ বাপগৰাকীয়ে যে কৈছে যে ৬-৭ দিন আগৰ পৰা নহয় এমাহ আগৰ পৰাই ইয়াত হৰিনামৰে আকাশ বতাহ মুখৰিত হৈ থাকিব এই বৈকুণ্ঠপুৰীত পৰিণত হ'ব। গতিকে আমি এই যে আমাৰ ঐতিহ্য বাঁহ খেৰ বেত এই কাম কাজবিলাক সকলো ইয়াতে প্ৰতিফলন হ'ব। অসমীয়া জাতিৰ যি ঐতিহ্য আছে পৰম্পৰা আছে আমাৰ শিল্পীসকলৰ যিখিনি প্ৰতিভা আছে এই গোটেইখিনি ইয়াতে প্ৰতিফলন হ'ব। কাৰণ ইয়াৰ আমাৰ মূল মণ্ডপটো আমি বাঁহ খেৰেৰে নিৰ্মাণ কৰিম, চোৱা গছৰ খুঁটাৰে আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আমাৰ ইয়াৰ ৰাইজে খেৰ কটা ষ্টাৰ্ট কৰি দিলে। খেৰ কাটিছে, চোৱা গছ ঢেকীয়াজুলিৰ পৰা আমাৰ গহপুৰলৈকে চোৱা গছ আমাৰ গোটোৱাৰ কাম কাজ চলি আছে, খৰি আমাৰ ফলা কাম চলি আছে। গতিকে খোৱা বোৱা আমাৰ যিবিলাক ঐতিহ্য আছে পৰম্পৰা আছে এই সকলোবিলাকৰ প্ৰতিফলন ইয়াত হ'ব এই আশা কৰিছোঁ। খালি তেখেতসকলে আমাক আশীৰ্বাদ কৰক, অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি জামুগুৰিয়াই আমাৰ শোণিতপুৰ জিলাই আমাৰ গোটেইখিনি পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি যি কৰিব লাগে সকলো কষ্ট ত্যাগ কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। আমি প্ৰাৰ্থনা জনাইছোঁ যাতে গুৰুজনাৰো
শুভদৃষ্টি থাকে, নেদেখাজনৰ শুভদৃষ্টি থাকে, আমি যাতে সৰ্বাংগ সুন্দৰ এখন অধিৱেশন ইয়াত অনুষ্ঠিত কৰিব পাৰোঁ। আৰু আজি ইয়াত যিসকল ৰাইজ সমবেত হৈছে, মই সকলোলৈকে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ অভ্যৰ্থনাত যদি কিবা অকণ ত্ৰুটিও হয়, আগতীয়াকৈ মই ক্ষমা মাৰ্জনা তেখেতসকলক বিচাৰি এই অধিৱেশন যাতে সফল কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে আমি সহায় সহযোগিতা আশীৰ্বাদ কামনা কৰিছোঁ।